নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি লখিমপুৰৰ বা ধেমাজি ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহ'লে এইটো ভিডিঅ' অতি ইম্পৰ্টেণ্ট ভিডিঅ' হয় আপোনালোকৰ বাবে। নিশ্চয় বন্ধু বান্ধৱীসকল, মই আপোনালোকক জনাম যে আপোনালোকে নিশ্চয় গম পাইছে এইবাৰ লখিমপুৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীক লখিমপুৰ প্লেগ্ৰাউণ্ডত আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। নিশ্চয় আপোনালোকে গম পাইছে। বৰ্তমানলৈকে কোনো ধৰণৰ নটিচ অহা নাই। আপোনালোকে নিশ্চয় গম পাইছে আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটত যোৱা কেইদিনমানৰ আগতে এখন নটিচ আহিছিল। সেই নটিচখনো পাব্লিছ কৰি দিয়া নাই বৰ্তমানলৈকে আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটত। আপোনালোকে নিশ্চয় গম পায়। যদি আপোনালোক লখিমপুৰ বা ধেমাজি ডিষ্ট্ৰিক্টৰ হয়, বহুতে আপোনালোকৰ ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো। আপোনালোকে নিশ্চয় গম পাইছে এইবাৰ ধেমাজি আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ একেলগতে ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব লখিমপুৰ প্লেগ্ৰাউণ্ডত। নিশ্চয় আপোনালোকে গম পাইছে লীলাবাৰী প্লেগ্ৰাউণ্ডত। সেইকাৰণে পৰা আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব। যদি আপোনালোক লখিমপুৰ ডিষ্ট্ৰিক্ট বা নতুবা আপোনালোক ধেমাজি ডিষ্ট্ৰিক্টৰ হয়, এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট ভিডিঅ' হয়। নিশ্চয় বন্ধু বান্ধৱীসকল, আপোনালোকে গম পাইছে যে 23 ছেপ্টেম্বৰ তাৰিখে আমাৰ এডমিট কাৰ্ড মুকলি হ'ব। আৰু বন্ধু বান্ধৱীসকল, মোক বহুতে কমেণ্ট কৰি সুধি আছিল যে এইবাৰ যি দুখন ডিষ্ট্ৰিক্টত বা এটা প্লেগ্ৰাউণ্ডত যি তিনিখন ডিষ্ট্ৰিক্ট পৰিছে সেই একেলগতে অনুষ্ঠিত হ'ব নেকি ফিজিকেল টেষ্টটো? নহয় বন্ধু বান্ধৱীসকল, একেলগতে কোনো ধৰণৰ এখন ডিষ্ট্ৰিক্টৰ লগত দুইখন একেলগ মিলাই পিনি কোনো ধৰণৰ আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত নহয়। নিশ্চয় আপোনালোকে গম পায় কি কাৰণে নহয়। কাৰণ তেওঁলোক এদিন আগত আহিব লাগিব আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত বা আমি যদি লখিমপুৰ ডিষ্ট্ৰিক্টৰ হওঁ বা তেওঁলোক যদি ধেমাজি ডিষ্ট্ৰিক্টৰ হয়, কাৰণ তেওঁলোক ধেমাজি ডিষ্ট্ৰিক্টৰ সকল যদি এদিন হ'লেও আগত আহিব লাগিব। কাৰণ তেওঁলোক থাকি মেলিহে তেওঁলোকে ফিজিকেল টেষ্টটো দিব পাৰিব। সেইকাৰণে পৰা কোনো ধৰণৰ একেটা ডেটতে বা একে সময়তে কোনো ধৰণৰ তেওঁলোকৰো আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰো আৰু ধেমাজি ডিষ্ট্ৰিক্টৰো একেলগতে নাপাতে। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় গম পাইছে ল'ৰা আগত নহয়, ছোৱালীহে আগত হয় ফিজিকেল টেষ্টটো। সেইকাৰণে পৰা আপোনালোকে নিশ্চয় গম পাব, যদি ফিজিকেল টেষ্টটো ছোৱালী আগত হয় তেতিয়াহ'লে প্ৰথমতে বা ধেমাজি ডিষ্ট্ৰিক্টৰ ছোৱালীখিনি আৰম্ভ হ'ব, তাৰপিছতে মানে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ছোৱালীখিনি আৰম্ভ হ'ব। ঠিক তেনেদৰে যদি ল'ৰাবোৰ আগত হয়, আপোনালোকে নিশ্চয় গম পায় ল'ৰাবোৰ কোনো ধৰণৰ আগত নহয় ফিজিকেল টেষ্টটো, ছোৱালীবোৰে আগত হয়। ল'ৰাবোৰ যদি আগত ফিজিকেল টেষ্টটো লখিমপুৰৰ হয়, ছেকেণ্ডত ধেমাজি ডিষ্ট্ৰিক্টৰ হ'ব। ঠিক তেনেদৰে মানে আমাৰ এই আছাম পুলিচৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত নহয়। কোনো ধৰণৰ মিলাই মিলি মানে আছাম পুলিচৰ ফিজিকেল টেষ্টটো দিবলৈ নিদিয়ে ইখন ডিষ্ট্ৰিক্টৰ লগত সিখন ডিষ্ট্ৰিক্ট। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ পৰা। আৰু বহুতে কৈ আছে যে লখিমপুৰ ডিষ্ট্ৰিক্টৰ প্লেগ্ৰাউণ্ডটো বৰ্তমানলৈকে বনালে নাই। বৰ্তমানলৈকে গম পোৱা মতে কোনো ধৰণৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ প্লেগ্ৰাউণ্ডটো বনোৱা নাই। গম পাইছোঁ ফিজিকেল টেষ্টৰ বাবে যেতিয়া এডমিট 23 ছেপ্টেম্বৰ তাৰিখে আহিব তেতিয়াহে বোলে তাৰ পিছৰ পৰা আৰম্ভ কৰিব চাগে বনাবলৈ। আৰু বেছি টাইম নালাগে। লখিমপুৰ প্লেগ্ৰাউণ্ড লখিমপুৰত যিটো মানে লীলাবাৰী প্লেগ্ৰাউণ্ড আছে সেইটো আগতে আছিল আপোনালোকৰ 200 মিটাৰ। তাৰপিছত যেতিয়া আমি ফৰেষ্টৰ দিবলৈ গ'লোঁ 400 মিটাৰ কৰি দিলে, আগলৈ লৈ গুচি গ'ল ফিল্ডখন। নিশ্চয় গম পাইছে এতিয়া য'ত আগতে 200 মিটাৰ টেক আছিলে সেই ফিল্ডখন নহয়, তাৰ আগলৈ এখন ফিল্ড বনালে, সেই ফিল্ডখন 400 মিটাৰ হ'ব। নিশ্চয় গম পাইছে আপোনালোকে লখিমপুৰ বা ধেমাজি ডিষ্ট্ৰিক্টৰ যদি ল'ৰা ছোৱালীয়ে চাই আছে তেতিয়াহ'লে আপোনালোকে 400 মিটাৰ টেকত দৌৰিব পাৰিব। এইটো বহুত আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট কথা বা বহুতে ভাল কথা আপোনালোকৰ বাবে। নিশ্চয় গম পাইছে কিছু ডিষ্ট্ৰিক্টত 200 মিটাৰো আছে, কিছু ডিষ্ট্ৰিক্টত 300 মিটাৰো আছে। সেইকাৰণে পৰা আপোনালোকে মনত ৰাখিব যে লখিমপুৰ ডিষ্ট্ৰিক্টৰ প্লেগ্ৰাউণ্ডটো অৰ্থাৎ লীলাবাৰী যিটো আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব ধেমাজি আৰু লখিমপুৰৰ, সেই প্লেগ্ৰাউণ্ডটো 400 মিটাৰ হ'ব। নিশ্চয় গম পাইছে বহুতে ভাল খবৰ। আৰু যিমান পাৰে আপোনালোকে প্ৰেক্টিছ চলাওক। 23 ছেপ্টেম্বৰ তাৰিখে আমাৰ এডমিট কাৰ্ড আহি যাব আৰু একেলগতে কোনো ধৰণৰ ইখন ডিষ্ট্ৰিক্টৰ লগত সিখন ডিষ্ট্ৰিক্টৰ মিলাই পিনি কোনো ধৰণৰ ফিজিকেল টেষ্ট নহয় মই গম পোৱা মতে। নিশ্চয় গম পাইছে যদি নটিচ এখন আহিলেহেঁতেন তেতিয়া গম পালোঁহেঁতেন, কিন্তু মই যিমানটো 80% কনফাৰ্ম যে আপোনালোকে ধৰি লওক একেখন ডিষ্ট্ৰিক্টৰ লগত ইখন ডিষ্ট্ৰিক্ট একেলগতে মিলাই মেলি কোনো ধৰণৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত নকৰে।